আজিৰ এই ভিডিঅ'টো হৈছে যিসকল পুৰুষ বা মহিলা ৰাতি হ'লেও শুব নোৱাৰে, ভৰিত কামুৰি থাকে, বহুত এলাহ ভাৱ আছে, কোনো কাম কৰিবলৈ মন নাযায়, হাত ভৰি কামুৰি থাকে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তাৰ কাৰণে আপোনালোকে এফুটা লৈ ল'ব নহৰু, অকণমান আদা, 2টা ইলাইচি আৰু 3টা আঙুলিৰে যিমানখন ধৰে সিমানখন আজৱাইন, 2টা লং আৰু 3টা লৈ ল'ব জালুক আৰু ইয়াত অকণমান হালধি গুড়ি দি দিব। দি এইখিনি ধুনীয়াকৈ মিহিকৈ খুন্দি ল'ব আৰু যেতিয়া এইখিনি পূৰা মিহি হৈ যাব তাৰপিছত আপোনালোকে লৈ ল'ব অলপ খাজুৰ আৰু এই খাজুৰ ফালি ভিতৰৰ গুটিকেইটা উলিয়াই ল'ব আৰু যে খালী অংশখিনিত আপোনালোকে কি কৰিব, যিখিনি পেষ্ট পিচি থৈছিলে সেইখিনি হেঁচি ইয়াত সোমোৱাই দিব। যদি পেষ্টটো সৰহ হয় তেনেহ'লে আপোনালোকে কেইবাটা খাজুৰটো ভৰাব পাৰে। যিমানখিনি তাত জেগা হয় সিমানখিনি হেঁচি সোমোৱাই দি এটা বাতিত থৈ দিব আৰু ইয়াৰ ওপৰত আপোনালোকে 1 চামুচ সানি দি ল'ব আৰু সানি দিয়াৰ পিছত পিছদিনাখন এইখিনি ঢাকি থৈ দিব আৰু পিছদিনাখন আপোনালোকে ব্ৰেকফাষ্ট কৰাৰ পিছত মানে যিকোনো আহাৰ খোৱাৰ পিছত ইয়াৰ পৰা এটা উলিয়াই চোবাই খাই দিব। এনে কৰাৰ ফলত আপোনাৰ শৰীৰত যিবোৰ মানে এলেহুৱা ভাৱ আছিলে সেই এলেহুৱা ভাৱ নাইকিয়া হৈ যাব, মূৰৰ বিষ নাইকিয়া হৈ যাব, হাত ভৰি যি বিষ আছিলে সেই বিষবোৰো নাইকিয়া হৈ যাব। এবাৰ ব্যৱহাৰ কৰি চাব পাৰে।